পদক্ষেপ আসলতে আজি দুখৰ দিন কাৰণ দীপক শৰ্মা ছাৰ আমাৰ সবৰে গুৰু তেখেত আমাৰ মাজত নাই তাৰে 3 তাৰিখে এমাহ হৈ গৈছে আজি 7 তাৰিখে সকলোৰে সময় সুবিধা মিলি দেওবাৰ হিচাপে আমি 12 ঘণ্টীয়া আজি বাহিৰ অনুষ্ঠান একেলেঠাৰে 12 ঘণ্টা অখণ্ড বাহিবাদন হ'ব আজি তেখেতৰ শ্ৰদ্ধাঞ্জলিত আমি গোটেই ছাত্ৰ ছাত্ৰীসকল আৰু এজন আমাৰ গুৰু কিশোৰ ভৰালী ছাৰ তেখেতো আহি আছে আমি সকলোৱে মিলি 12 ঘণ্টা তেখেতক শ্ৰদ্ধাঞ্জলি জনাম আজি সেইটোৱে গোটেই অসমৰ বুলিয়ে ক'ব পাৰি কাৰণ ষ্টুডেণ্ট অকল গুৱাহাটীৰ নহয় দীপক শৰ্মা ছাৰৰ ষ্টুডেণ্ট গোটেই অসমতে আছিলে বিভিন্ন প্ৰান্তত আছিলে বহুত জেগাৰ পৰা আহি আছে হয়তো গুৱাহাটীত কোনোবা আছে কিন্তু অৰিজিনেল গুৱাহাটীৰ নহয় শিৱসাগৰৰো আছে নলবাৰীৰো আছে চৰাইদেউৰো আছে তেনেকৈ বিভিন্ন স্থানৰ পৰা আজি আহিব সকলো সেইটো আমি এতিয়ালৈকে ক'ব পৰা নাই কিন্তু যিমানখিনি সবৰে সময় সুবিধা তেনেকৈ মিলাই 40-50 আশা কৰিছোঁ আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ